নমস্কাৰ মোৰ নাম আমিনুল ইছলাম মোৰ ঘৰ গোৱালপাৰা অসমত মই নেপালত MBBS কৰি আছো কাঠমাণ্ডু ইউনিভাৰ্চিটি স্কুল অফ মেডিকেল সায়েন্সত MBBS থাৰ্ড ইয়াৰ ষ্টুডেণ্ট নেপালত মানে কাৰেণ্ট সিচুৱেশ্যনটো হ'ল কি মানে 4 তাৰিখত হঠাৎকে গভৰ্ণমেণ্টে ফেচবুক হোৱাটছআপ টুইটাৰ এনেকুৱা থিংছ সকলোটা এপ বেন কৰি দিলে যাৰ ফলত মানে মিডিয়া অচল হৈ পৰিল এতিয়া তাৰ পিছত নেক্সট দিনা আমি জানিব পাৰো যে একচুৱেলি এটো সরকারের মতে আছিল যে কি যিবোৰ এপস আছে হিয়ৰ গভৰ্ণমেণ্টৰ আন্ডাৰত ৰেজিষ্ট্ৰেচন কৰিব লাগে হিয়ৰ ৰেজিষ্ট্ৰেচন কৰা নাই এই কাৰণে বেন কৰি দিছে কিন্তু পিছত জানিব পৰা মতে মেইন ৰিজনটো হ'ল কি যিমান মিনিষ্টাৰ্স MLAs মিনিষ্টাৰ্স আছে হিয়ৰ ল'ৰা ছোৱালী মানে বিদেশত যেনে অষ্ট্ৰেলিয়া আমেৰিকাত পঢ়ি আছে লাক্সাৰিয়াছ লাইফ যি মানে স্পেন্ড কৰি আছে আৰু কৰাপশন ইমান বাঢ়ি গৈছে যে মানে বহুত কলা ধন ৰাখে আর কি শুনা মতে নেপাল গভর্নমেন্টৰ যিমান মিনিষ্টাৰ্স আছে কৰাপশন বহুত হাই লেভেলত হৈ গল সেইটো প্ৰটেষ্টৰ বিষয়ে আলোচনা চলি আছিল সোশ্যাল মিডিয়াত সেই আলোচনাটো বন্ধ কৰাৰ কাৰণে মেইনলি এইবোৰ এপছ বন্ধ কৰি দিয়া হল মেইন ৰিজনটো আছিল সেইটো এতিয়া 8 তাৰিখত কি হল মানে যোৱাকালি সবে ওলাই আহিল ইয়াং জেনাৰেশনস প্ৰটেষ্ট কৰাৰ কাৰণে কাঠমাণ্ডুত এতিয়া প্ৰটেষ্ট পিসফুলি চলি আছিল কিন্তু হঠাৎ টিয়াৰ গ্যাস স্প্রেড করে দিয়া হল লাঠি চার্জ করা হল রাবার বুলেট ফায়ার করা হল কিন্তু লাস্টত সিচুয়েশন কন্ট্রোল কৰিব পৰা নাই এটা ফায়ারিং স্টার্ট কৰি দিলে 19 জন স্টুডেন্ট ম্যাক্সিমাম স্টুডেন্ট 19 জন মানে মৰিল এটো প্ৰটেষ্টত তাৰে ভিতৰত ম্যাক্সিমাম এজ কিমান ম্যাক্সিমাম 28 ইয়ার্স 15 ইয়ার্স 18 বছৰ এনেকুৱা মানে সৰু ল'ৰা ছোৱালী মানে ফাৰ্স্ট ইয়াৰ সেকেন্ড ইয়াৰ ডিগ্ৰী এনেকুৱা ল'ৰা ছোৱালী মৰিল মানে ইমান বেয়া সিচুয়েশন হৈ গল নেপালত ক্ৰিয়েট এতিয়া হেতু মানে হইব পাৰা নাই বহুত মানুহে তাৰ কাৰণে কি কৰিলে আজি 9 সেপ্টেম্বৰ আকৌ প্ৰটেষ্ট ইমান মাস প্ৰটেষ্ট হৈ গল কি কাঠমাণ্ডু ঘেৰাও কৰিলে প্ৰাইম মিনিষ্টাৰ যেনে KP শৰ্মা ওলি নেপালৰ প্ৰাইম মিনিষ্টাৰ তাৰ ঘৰত জুই লগাই দিলে তাৰ পিছত যিমান মিনিষ্টাৰ আছিল ৰাতিপুৱা হোম মিনিষ্টাৰ ৰিজাইন কৰিলে তাৰ পিছত এগ্ৰিকালচাৰ মিনিষ্টাৰ ৰিজাইন কৰিলে ফাইনান্স মিনিষ্টাৰ বহুত বেয়া ব্যৱহাৰ কৰা হল ষ্ট্ৰীট তাৰ পিছত মানে লাষ্ট কি হল আমাৰ যিটো নেপালৰ প্ৰাইম মিনিষ্টাৰ KP ওলি ফাইনালি ৰিজাইন কৰিলে KP ওলি শৰ্মা ৰিজাইন কৰি শুনা ইনফৰমেশন মতে দুবাই লৈ পলায়ন কৰিব খবৰ আহি আছে আমাৰ তাত এতিয়া আমাৰ যিমান কাঠমাণ্ডু ইউনিভাৰ্চিটিৰ যিমান স্কুল আছিল সেইবোৰ এসপ্তাহৰ কাৰণে আই থিংক আমাৰটো মেডিকেল কলেজ এসপ্তাহৰ কাৰণে সাসপেন্ড কৰি দিলে এসপ্তাহ পিছুৱাই দিলে ক্লাছ এতিয়া প্ৰাইম মিনিষ্টাৰ অলৰেডি ৰিজাইনড আৰু আমি আমাৰ যেটো কলেজ যেটো 15 কিলোমিটাৰ দূৰ হয় কাঠমাণ্ডুৰ পৰা ইয়াতে মানে কি হল সন্ধিয়া মানে ৰাতি 8-9 মানত তাতে যেটো মেয়ৰ আছিল মেয়ৰ ঘৰ জুই জ্বলাই দিলে মেয়ৰ ঘৰত আকৌ যিমান যেটো ধুলিকাল জেল আছিল জেলৰ পৰা কেদি প্ৰিজনাৰ সবে মানে পলাই গল জেলৰ পৰা এনেকুৱা সিচুৱেশন ফায়াৰিংৰ অলপ সাউন্ড পাইছো আমি আৰু আমাৰ হস্পিটেলত ব্লাড বেংকিং চলি আছে ব্লাড কালেক্ট কৰি আমি কাঠমাণ্ডুত পঠাই আছো যিমান পাৰো